সচেতন নাগৰিকৰ উদ্যোগত নাজিৰাত নাগৰিক সভা শেহতীয়া বান বিভীষিকাক লৈ হ'ব বিজ্ঞানসন্মত বিশ্লেষণ মুক্ত কয়লা খনন আৰু অবৈধ শিলবালি খননক লৈ হ'ব আলোচনা নাজিৰাৰ এমচি ক্লাবত এই বিশেষ সভাৰ আয়োজন কৰা হৈছে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পুনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ নাজিৰাৰ সাংবাদিক মনোজ দত্তৰ হৈতে মনোজ দত্ত এই নাজিৰাৰ যেটো মহাপ্ৰলয় সেই মহাপ্ৰলয়ৰ পিছতে এই নাজিৰাৰ বিভিন্ন এলেকাৰ পৰা যি ধৰণে মুক্ত কয়লা খনন চলিছিল শিলবালিৰ খনন চলিছিল সেই কথাবতৰাবোৰ পোহৰলৈ আহিছিল বা চৰ্চালৈ আহিছিল সেই কথাবতৰাবোৰক লৈ আজি এই সভাখন আয়োজন কৰা হৈছে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা বিতংভাৱে জানিব বিচাৰিম হয় হয় ৰাজীৱ যি 19 তাৰিখৰ পলংকৰি বান আছিল সেই বানৰ পিছতে এতিয়া যিসকল ৰাইজ সচেতন ৰাইজ তেওঁলোক জাঙুৰ খাই উঠিছে যাৰ ফলত শিল বালি খননকে ধৰি বা কয়লা খননকে ধৰি এইসকল সৰব হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি নাজিৰাৰ এমচি ক্লাবত এখন সচেতন নাগৰিক সভা ইয়াত আয়োজন কৰিছে আৰু ইয়াত বিভিন্ন স্তৰৰ লোক ইয়াত উপস্থিত থাকিব আমি দেখিছোঁ আমাৰ সন্মুখত নাজিৰাৰ বিধায়ক তেখেত আহি উপস্থিত হৈছে অন্যহাতে ইয়াতে যিসকল লোক সচেতন লোক প্ৰত্যেকজনে ইয়ালৈ আহিছে আৰু আহি আছে ইয়ালৈ সভাখন কিছু সময়ৰ পাছতেই অনুষ্ঠিত হ'ব কিন্তু এই মুহূৰ্তত এইসকল ৰাইজ আহি উপস্থিত হৈছে মই ইয়াত নাজিৰাৰ বিধায়কগৰাকী প্ৰাক্তন বিধায়কগৰাকী ইয়াত আছে মই পোনে পোনে তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু তেখেতৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ যিটো অকণমান উঠিলে ভাল হ'ব যিহেতু দেখিবলৈ পোৱা গৈছে নাগৰিক সভা আজি আয়োজন কৰিছে আৰু কিছু সময়ৰ পিছতে আপোনালোকৰ এজন দুজনকৈ সকলো লোক আহিছে আৰু কিছু সময়ৰ পাছতে অনুষ্ঠিত হ'ব কি ক'ব কেনেকুৱা ধৰণৰ আলোচনা হ'ব আজি ইয়াত উদ্যোক্তাসকলে কৈছে পাহাৰত মুক্ত কয়লা খনন অবাধ শিলবালি খনন আৰু উজনিৰ বিধ্বংসী বানৰ বিভীষিকাৰ বিজ্ঞানসন্মত বিশ্লেষণ আৰু ভৱিষ্যত দৰ্শনৰ বাবে সচেতন নাগৰিক সভা ময়ো নাজিৰা এজন সচেতন নাগৰিক বুলি অনুভৱ কৰোঁ আৰু সেয়ে মই 2015 চনত ইণ্টাৰনেশ্যনেল কিছুমান জাৰ্নেলত দিখনৈৰ বিষয়ে গৱেষণামূলক তথ্য প্ৰকাশ পাইছিল যিবিলাকৰ ভিত্তিত মই এটা ৰাজহুৱা স্বাৰ্থজনিত আবেদন দিছিলোঁ আৰু আবেদনত মই কৈছিলোঁ দিশৰ ওপৰত অবাধ শিলবালিৰ অবৈধ খনন বন্ধ হ'ব লাগে চৰকাৰে সেইখিনি নকৰিলে তাৰ ফল আজি গোটেই উজনিৰ প্ৰভাৱ পৰিলে সেয়ে এতিয়া মই সেই কথাবিলাকৰ ওপৰত কি আলোচনা হয় মই জানিবলৈ আহিছোঁ আৰু মই পুনৰ অনুৰোধ কৰিম চৰকাৰক যেন তেখেতসকলৰ জ্ঞাতহাৰে এইখিনি হৈছিলে সেই গতিকে তেওঁলোক নিজেই দুখী বৰ্তমানৰ চৰকাৰখন তেওঁলোকেও বিষয়ে মই কথাখিনি উত্থাপন কৰিম আৰু মই আশা কৰিম যে দোষীসকলক শাস্তি দিব লাগে চৰকাৰে ন্যায়সংগত কাম কৰিব লাগে হয় তেখেতে জনাইছে যে দোষীসকলক শাস্তি দিব লাগে আৰু ন্যায়সংগত কাম কৰিব লাগে অন্যহাতে অন্যজন ইয়াৰ উদ্যোক্তা আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম আপোনালোকে সভাখন আয়োজন কৰিছে আজিৰ দিনটোত আৰু আজি ইয়াত কেনেকুৱা ধৰণৰ বিষয় উপস্থাপন হ'ব বা কেনেধৰণে আপোনালোকে এই সভাখন চাওক মূল কথাটো হ'ল যে আমাক তিনিটা প্ৰশ্নৰ উত্তৰ লাগে এটা হ'ল যে কিয় এই বান হ'ল কোন ইয়াৰ বাবে দায়ী সেই ৰেছপনচিবিলিটি ফিক্স কৰিব লাগে আৰু ভৱিষ্যতে যে এই বান নহ'ব এনেকুৱা ধৰণৰ বান এনেকুৱা প্ৰলয়ংকৰী বান যিটো নোহোৱা নোবোজা কথা সেইটোকে যে নহ'ব তাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা লৈছে আৰু 3 নম্বৰ যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হ'ল যে আমি সকলোৱে জানো যে এই বানে অসমৰ 3খন গুৰুত্বপূৰ্ণ জিলাক অৰ্থনৈতিকভাৱে বিধ্বস্ত কৰি গুচি গ'ল এনেকুৱা এটা অৱস্থাত এই অঞ্চলটোৰ অৰ্থনৈতিক পুনৰ উত্থানৰ কাৰণে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে মই ভাবোঁ যে সেইটো জনাৰ অধিকাৰ আমাৰ এই অঞ্চলৰ মানুহৰ আছে আৰু আজি পৰ্যন্ত আমি যি দেখিছোঁ যে চৰকাৰৰ যিটো ভূমিকা সেই ভূমিকাটোৱে আমাক আশ্বস্ত কৰিব পৰা নাই তেওঁলোকে কিছু কাম কৰিছে মই নাই কৰা বুলি নকওঁ কিন্তু কথাটো হ'ল যে আমাক আশ্বস্ত কৰিব পৰাকৈ সেই ভূমিকা হোৱা নাই গতিকে সেইবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি আৰু আমি আমাৰ ধৰণেৰে কেনেকৈ এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ নাগৰিক হিচাপে আমি অংশগ্ৰহণ কৰিব পাৰোঁ সহযোগ কৰিব পাৰোঁ সেই কথাটো বিচাৰ বিবেচনা কৰাৰ কাৰণে আজিৰ এই সভাখন আয়োজন কৰা হৈছে বিশেষকৈ আজি আপোনালোকৰ এই সভাত কোনোবা বিষয়ববীয়া হিচাপে বা কোনোবা বিধায়ক বা প্ৰাক্তন বিধায়ক আহিব নেকি নিশ্চিতভাৱে আপোনালোকে দেখিছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিছে আমি অলপ আগতে আমাক ফোন কৰি লুৰিণজ্যোতি গগৈ জনাইছে যে তেওঁ আহি আছে গতিকে এই দুজন আহিছে এই দুখনসকল আহিছে আৰু যদি কোনোবা আমি সকলোকে মাতিছোঁ কাৰণ এইখন সভা আমি কোনো দলীয় বাছ বিচাৰে কৰা কথাটো ভবা নাই সেইকাৰণে এখন নাগৰিকৰ সভা যি সকলো দল সংগঠন ৰাজনৈতিক দল সকলোকে আমি ইয়াৰ কাৰণে ইয়াত উপস্থিত থকাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যে আহে আমি তেওঁলোকৰ সকলোৰে পৰামৰ্শ
বিশেষভাৱে আমি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ অহা কথা জানিছিলোঁ। হয়, লুৰিণজ্যোতি গগৈ আহিব। অখিল গগৈ এতিয়ালৈকে আমাক আহিব, কাৰণ কালি তেওঁ গুৱাহাটীত এখন সভাত উপস্থিত আছিল, গতিকে সেইকাৰণে গুৱাহাটীৰ পৰা আহি যদি সময় মিলে তেওঁ নিশ্চিতভাৱে ইয়ালৈ আহিব। লুৰিণটো আহিয়ে আছে আৰু আধা ঘণ্টা 15 মিনিটৰ ভিতৰত ইয়াত পাবহি, গতিকে অখিল গগৈ হয়তো অহাৰ সম্ভাৱনা আছে, আহিব লাগে। সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ, গতিকে হয় ৰাজীৱ, দেখিবলৈ পাইছে তেখেতলোকৰ যি আজি নাগৰিক সভা অনুষ্ঠিত কৰিছে, তেখেতলোকে শিল বালি খনন বা দিখৌ কেনেধৰণে সুৰক্ষা কৰিব পাৰে তাৰ তেওঁলোকে পৰিপ্ৰেক্ষিততে আজি এই সভাখন অনুষ্ঠিত কৰিছে আৰু সচেতন ৰাইজে আজি এনেধৰণেই ইয়াত তেওঁলোকে এই সভাখনৰ কাৰণে তেওঁলোকে আয়োজন কৰা পৰিলক্ষিত হৈছে আৰু ইয়াতে বিভিন্নজন লোক ইয়াত আহি লুৰিণজ্যোতি গগৈ, অখিল গগৈকে ধৰি বিভিন্নজন লোক আহি ইয়াত উপস্থিত হোৱাৰ কথা তেওঁলোকে আমাক জানিবলৈ দিছে। মনোজ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পোনপটীয়াকৈ আমাক সবিশেষ জনোৱাৰ বাবে।